Hello friends, welcome to my PCD Education YouTube channel. Today through this video we will learn about the question answer of learning and acquisition and the different stages of acquisition. So বন্ধুসকল আমি লাষ্ট ভিডিঅ'টোত লাৰ্ণিং আৰু একুইজিশ্যনৰ বিষয়ে পঢ়িছিলোঁ। এইখন ভিডিঅ'ৰ জৰিয়তে আমি লাৰ্ণিং আৰু একুইজিশ্যনৰ লগত জড়িত প্ৰশ্ন উত্তৰবোৰ আৰু লগতে খুঁটিনাটি বস্তু যিবোৰ বাদ পৰিছিল এইখিনি জনাৰ যত্ন কৰোঁ আহা। সো ফ্ৰেণ্ডছ লেট নকৰাকৈ আমি ভিডিঅ'খন আৰম্ভ কৰোঁ ব'লা। ইয়াত লিখা আছে কুৱেশ্যন আনচাৰ উইথ থিয়ৰী লাৰ্ণিং এণ্ড একুইজিশ্যন, অৰ্থাৎ লাৰ্ণিং আৰু একুইজিশ্যনৰ থিয়ৰীৰ লগে লগে আমি প্ৰশ্ন উত্তৰবোৰ পঢ়িবলৈ যত্ন কৰোঁ আহা। কুৱেশ্যন নম্বৰ 1ত দিয়া আছে ইন হুইচ মেথড চিলড্ৰেন লাৰ্ণ কুইকলি। এ নম্বৰত দিয়া আছে ডিডাক্টিভ মেথড, বি নম্বৰত দিয়া আছে ইণ্ডাক্টিভ মেথড আৰু চি নম্বৰত দিয়া আছে প্ৰজেক্ট কাম লেকচাৰ মেথড। এতিয়া আপোনালোকে ভাবিব, আপোনালোকে যে টেট পৰীক্ষাত বহিব আপোনালোক টিচাৰৰ নিচিনাকৈ নাভাবিব, নিজকে এজন সৰু ল'ৰা বুলি ভাবিব আৰু সৰু ল'ৰা ভাবিখিনি শিক্ষকে আপোনাক কেনেকৈ শিকাব এই বস্তুটো আপুনি লক্ষ্য কৰিব। ধৰি লোৱা হওক আমি 6 বছৰী ল'ৰা বা ছোৱালী, তেনেহ'লে আমাক কেনেকৈ শিকাব আৰু আমি কোনটো পদ্ধতিত সোনকালে শিকিব পাৰিম। তো ইয়াত দিয়া আছে এ নম্বৰত দিয়া আছে ডিডাক্টিভ মেথড, বি নম্বৰত দিয়া আছে ইণ্ডাক্টিভ মেথড। আপোনালোকৰ শুদ্ধ এনচাৰটো হ'ব বি ইণ্ডাক্টিভ মেথড। আৰু ইণ্ডাক্টিভ মেথডত কি কৰা হয়, প্ৰথমে উদাহৰণ দিয়া হয়, তাৰপিছত ৰুল লৈ যোৱা হয়। এট ফাৰ্ষ্ট আপোনাক উদাহৰণ দিব, উদাহৰণৰ মাধ্যমেৰে ৰুলৰ জৰিয়তে আপোনালোকক শিকাব। ইয়াত অলপ কেইষাৰমান কথা লিখা আছে, এইখিনি মনোযোগ দিব যে ইণ্ডাক্টিভ মেথড ইজ অলছ' কল্ড চাইণ্টিফিক মেথড। ইণ্ডাক্টিভ মেথডক চাইণ্টিফিক মেথড বুলিও কোৱা হয়। অবজাৰভেশ্যন অফ নেচাৰ ইজ দ্য অথৰিটি। আৰু ইণ্ডাক্টিভ মেথডত কি হয়, বস্তুটো অবজাৰভেশ্যন কৰিব, অৰ্থাৎ লক্ষ্য কৰিব, পৰ্যবেক্ষণ কৰিব। পৰ্যবেক্ষণটো কি হ'ব, অথৰিটি হ'ব, অৰ্থাৎ পৰিচালক হ'ব। এক্সাম টু ৰুল, অৰ্থাৎ এক্সাম্পল প্ৰথমতে দিয়া হ'ব, তাৰপিছত ৰুল শিকোৱা হ'ব। নিশ্চয় বুজি পাইছে। কুৱেশ্যন নম্বৰ 2 দিয়া আছে দ্য মেথড অফ টিচিং ইংলিছ এডপ্টেড এট প্ৰেজেণ্ট ইন স্কুল কাৰিকুলাম ইজ। বৰ্তমান কোনটো পদ্ধতিত ইংৰাজী শিকোৱা হয়? ফৰ্মেটিভ কোৰিলেটিভ এপ্ৰ'চত শিকোৱা হয় না ফাংচনেল কমিউনিকেটিভ এপ্ৰ'চত শিকোৱা হয়? চি নম্বৰত দিয়া আছে ফাংচন কাৰেক্টিভ এপ্ৰ'চ আৰু ডি নম্বৰত দিয়া আছে ফিগাৰেটিভ কম্প্ৰিহেনচিভ এপ্ৰ'চ। গতিকে আপোনালোকৰ 2 নম্বৰৰ এনচাৰটো হ'ব বিটো ফাংচনেল কমিউনিকেটিভ এপ্ৰ'চ। অৰ্থাৎ ফাংচনেল কমিউনিকেটিভ কি বুজাইছে, যোনটো বস্তু কাৰ্যৰ জৰিয়তে হাতে কামে আমি শিকোৱা হয় আৰু কমিউনিকেট কৰি ল'ৰা ছোৱালীৰ লগত কি কৰিব লাগিব, কমিউনিকেট অৰ্থাৎ যোগাযোগ। কোনটো পদ্ধতিত আপুনি শিকালে ল'ৰা ছোৱালীয়ে সোনকালে শিকিব? ফাংচনেল কমিউনিকেটিভ এপ্ৰ'চৰ জৰিয়তে যদি আপুনি ল'ৰা ছোৱালীক শিকায় তেনেহ'লে সৰু ল'ৰা বা ছোৱালী এজনে সোনকালে শিকিব। নিশ্চয় বুজি পাইছে। ইয়াত অলপ কথা লিখা আছে যে কমিউনিকেটিভ লেংগুৱেজ টিচিং, অৰ্থাৎ CLT। কেতিয়াবা পৰীক্ষাত এইখন আহি যায় যে CLT, হোৱাট ইজ দ্য মিনিং অফ CLT, কমিউনিকেটিভ লেংগুৱেজ টিচিং। আৰু CLTৰ দ্বাৰা কি কৰা হয়, ল'ৰা ছোৱালীৰ লগত কমিউনিকেট কৰি শিকোৱা হয়। অৰ দ্য ফাংচনেল কমিউনিকেটিভ এপ্ৰ'চ, যোনটো আমাৰ প্ৰশ্নত দিয়া আছিলে যে ফাংচনেল কমিউনিকেটিভ এপ্ৰ'চ। ফাংচনেল কমিউনিকেটিভ এপ্ৰ'চৰ আন এটা নাম কি, কমিউনিকেটিভ লেংগুৱেজ টিচিং। ইজ এন এপ্ৰ'চ, এটা এপ্ৰ'চ হয় টু লেংগুৱেজ টিচিং ডেট এমফেচাইজেছ ইণ্টাৰেকশ্যন এজ বোথ মিনছ এণ্ড দ্য আল্টিমেট গ'ল অফ ষ্টাডি। অৰ্থাৎ ইণ্টাৰেকশ্যন কৰিখিনি আপুনি যোনটো শিকাব। CLT অৰ্থাৎ কমিউনিকেটিভ লেংগুৱেজ টিচিং অলছ' ফ'কাছেছ অন দ্য টিচাৰ বিং এ ফেচিলেটৰ ৰেডাৰ দেন এন ইনষ্ট্ৰাক্টৰ। ইন দিছ প্ৰচেছ ষ্টুডেণ্টছ আৰ মটিভেটেড টু ইউজ দ্য লেংগুৱেজ টু ছাৰ্ভ দ্য পাৰপছ অফ কমিউনিকেশ্যন। আৰু CLT অৰ্থাৎ কমিউনিকেটিভ লেংগুৱেজ টিচিঙত কি হয়, টিচাৰ কি হয়, ফেচিলিটেটৰ হয়, কিন্তু ৰেডাৰ দেন ইনষ্ট্ৰাক্টৰতকৈ কি হয়, পথ প্ৰদৰ্শক হয়, অৰ্থাৎ ফেচিলেটৰ। CLT মেথডত কি হ'ব, শিক্ষকজন ফেচিলেটৰ হ'ব। ইন দিছ প্ৰচেছ ষ্টুডেণ্টছ আৰ মটিভেটেড টু ইউজ লেংগুৱেজ টু ছাৰ্ভ দ্য পাৰপছ অফ কমিউনিকেশ্যন। অৰ্থাৎ মই যিটো কথা আগতে কৈছিলোঁ যে ষ্টুডেণ্ট এটাই কি কৰে, কমিউনিকেট কৰি শিকে। নিশ্চয় বুজি পাইছে আপোনালোকে। কুৱেশ্যন নম্বৰ 3ত আপোনালোকৰ দিয়া আছে লেংগুৱেজ একুইজিশ্যন অকাৰ্ছ বাই অনলি হুৱেন। কেতিয়া আপোনাৰ লেংগুৱেজ একুইজিশ্যন হ'ব? দ্য চাইল্ড ইজ টট দ্য ৰুল অফ গ্ৰামাৰ। শিশুক গ্ৰামাৰ শিকোৱাইখিনি লেংগুৱেজ একুইজিশ্যন কৰিব। দ্য চাইল্ড ইজ গিভেন এন এৱাৰ্ড, না পুৰস্কাৰ দিব। দ্য চাইল্ড হেজ এক্সপ'জাৰ টু দ্য লেংগুৱেজ, না লেংগুৱেজৰ ওচৰত ৰাখিব, এক্সপ'জাৰ কৰিব, লেংগুৱেজৰ এক্সপ'জাৰ। 2 নম্বৰত দিয়া আছে দ্য চাইল্ড অবজাৰ্ভছ দ্য লেংগুৱেজ উইদাউট কনচিয়াছ এটেনশ্যন, না শিশুজনে
উইদাউট কনচিয়াছত অবজাৰ্ভ কৰিব অৰ্থাৎ পৰ্যবেক্ষণ কৰিব ভাষাটো। গতিকে ইয়াৰ এনচাৰটো কি হ'ব আপোনালোকৰ, আপোনাৰ শিশুটিক যেতিয়া আপুনি লেংগুৱেজ যোনটো শিকাব খোজে এইটো লেংগুৱেজৰ এক্সপ'জাৰ অৰ্থাৎ এইটো লেংগুৱেজৰ সমাজত যদি আপুনি ৰাখে তেনেহ'লে শিশুটিয়ে সোনকালে শিকিব। গতিকে ইয়াৰ এনচাৰখন হ'ব 3টো। দ্য চাইল্ড হেজ এক্সপ'জাৰ টু দ্য লেংগুৱেজ। নিশ্চয় বুজি পাইছে। ইয়াত 4 নম্বৰ প্ৰশ্নটোত কৈছে ষ্টেট হুইচ ইজ নট ট্ৰু ইন কনটেক্সট অফ লাৰ্ণিং এণ্ড একুইজিশ্যন। লাৰ্ণিং আৰু একুইজিশ্যনৰ ক্ষেত্ৰত তলৰ কোনটো বিকল্প শুদ্ধ নহয় এইটো আপোনালোকক উলিয়াব দিছে। এই নম্বৰত দিয়া আছে একুইজিশ্যন ইজ এ নেচাৰেল প্ৰচেছ। য়েছ, একুইজিশ্যন কি হয়, আল্টিমেটলি হয়, নেচাৰেলি হয় আৰু এনভাইৰনমেণ্টত থাকিখিনি হয়। বি নম্বৰত দিছে লাৰ্ণিং ইজ এ কণ্টিনিউৱাছ প্ৰচেছ। এইটোও হয়, জন্মৰ পৰা মৃত্যুলৈকে লাৰ্ণিং হৈয়ে থাকে। লাৰ্ণিং হেজ নেভাৰ এণ্ডিং। ইয়াৰ কোনো এণ্ডিং নাই, লাৰ্ণিঙৰ কোনো এণ্ডিং নাই, ই জীৱনৰ পৰা অৰ্থাৎ জন্মৰ পৰা মৃত্যুলৈকে লাৰ্ণিং হৈয়ে থাকে। চি নম্বৰত দিয়া আছে লাৰ্ণিং ৰেজাল্টছ ইন ছাবজেক্ট প্ৰফিচিয়েঞ্চি। আপুনি যিমানে শিকিব ইমানে কি হ'ব, আপোনাৰ প্ৰফিয়েঞ্চিটো বাঢ়িব। কিয়নো মোৰ ইউ ৰিড মোৰ ইউ লাৰ্ণ। যিমানে পঢ়িব আপুনি ইমানে শিকিব। গতিকে কাম এটা যিমানে কৰিব সিমানে তাৰ প্ৰতি কি হ'ব, অভিজ্ঞতা হ'ব, এক্সপিৰিয়েঞ্চৰ ফলত প্ৰফিয়েঞ্চি দক্ষতা বাঢ়ি যাব। ডি নম্বৰত দিয়া আছে একুইজিশ্যন হেল্পছ ইন কগনিটিভ এবিলিটিছ। আৰু একুইজিশ্যন কি হয়, নেচাৰেলি হয়, হেল্পছ ইন কগনিটিভ এবিলিটিছ। এইটো কি হেল্প কৰে নেকি কগনিটিভ এবিলিটিছে, অৰ্থাৎ মেণ্টেল যোনটো সক্ষমতা আছে, মানসিক সক্ষমতাত সহায় কৰে, এইটো নকৰে। গতিকে ইয়াৰ এনচাৰটো হ'ব এইটো কি হয়, ইজ নট ট্ৰু ইন কনটেক্সট অফ লাৰ্ণিং এণ্ড একুইজিশ্যন। নিশ্চয় আপোনালোকে বুজি পাইছে। এইটোৰ এনচাৰটো কি হ'ব, ডি হ'ব। কুৱেশ্যন নম্বৰ 5ত কৈছে দ্য ছেকেণ্ড লেংগুৱেজ শুড বি টট থ্ৰু। ছেকেণ্ড লেংগুৱেজ কাক কয়, যোনটো লেংগুৱেজ আমি টাৰ্গেট লেংগুৱেজ হিচাপে বাছি লৈছোঁ। যেনেকুৱা আমাৰ টাৰ্গেট লেংগুৱেজটো কি, ইংৰাজী। আমি বৰ্তমান ইংৰাজী শিকি আছোঁ। গতিকে আমাৰ ছেকেণ্ড লেংগুৱেজ কি হ'ব, আমাৰ ছেকেণ্ড লেংগুৱেজ হ'ব ইংৰাজী। গতিকে আমি ইংৰাজীটো কেনেকৈ শিকিম, মাদাৰ টাং এণ্ড ট্ৰান্সলেশ্যন অৰ্থাৎ নিজৰ মাতৃভাষা আৰু ট্ৰান্সলেশ্যন পদ্ধতি, অনুবাদ পদ্ধতিতে শিকিম। ইউজিং দ্য টাৰ্গেট লেংগুৱেজ এজ ছাচ এজ ইট ইজ পচিবল। আৰু যিমান পাৰি আমি টাৰ্গেট লেংগুৱেজটো কি কৰিম, ইউজ কৰিম। গতিকে এইটোৰ এনচাৰটো হ'ব বি। চি আৰু ডি পঢ়িবই নালাগে। পৰীক্ষাত এনেকুৱা ধৰণৰ প্ৰশ্ন আহিলে প্ৰথমৰ পৰা আহিখিনি প্ৰথমটোৱে যদি আপুনি ভাবিছে যে এইটোৱে আমি পঢ়িছোঁ, এইটোৱে কমন পৰিছে, গতিকে এইটোৱে এনচাৰ দিব। বাকী আৰু তলত পঢ়িব লগা একো প্ৰয়োজনেই নাই। লাৰ্ণাৰ বেকগ্ৰাউণ্ড এণ্ড টেলেণ্ট। লাৰ্ণাৰৰ বেকগ্ৰাউণ্ডৰ ওপৰত কি নিৰ্ভৰ কৰে, টটটো কেতিয়াও নকৰে। এটা দুখীয়া ঘৰৰ ল'ৰা ছোৱালীয়ে পঢ়িব পাৰে আৰু এটা ধনী ঘৰৰ ল'ৰা ছোৱালীয়ে পঢ়িব পাৰে। এটা নিজ জাতৰ সন্তানো পঢ়িব পাৰে, উচ্চ শ্ৰেণীৰ এটা সন্তানো পঢ়িব পাৰে। নিশ্চয় কথাখিনি বুজি পাইছে মোৰ। আৰু গ্ৰামাৰ এণ্ড ৰুলছ অফ লেংগুৱেজ। কোনো গ্ৰামাৰ ৰুল নালাগে। একুইজিশ্যন এটা হ'বলৈ হ'লে লেংগুৱেজ যদি শিকোৱা হয়, এইটো কি নেচাৰেলি শিকোৱালে বেছি ভাল হয়। গতিকে যি পাৰে আৰু ইংৰাজী শিকিবলৈ হ'লে ভঙা চিঙা যি ইংৰাজী কয় তাৰ জৰিয়তে শিকিব পাৰিব। গতিকে গ্ৰামাৰৰ ৰুল প্ৰথম অৱস্থাত ইমান ফ'ল' কৰা নহয়। নিশ্চয় আপোনালোকে এইখিনি বুজি পাইছে। দেন কুৱেশ্যন নম্বৰ 6টো আপোনালোকে চাই লওক। হোৱাইল লাৰ্ণিং ভকাবুলাৰী। যেতিয়া আপুনি ভকাবুলাৰী শিকিব, লাৰ্ণাৰ কানেক্ট ওৱান ৱাৰ্ড উইথ ইটছ ৰিলেটেড ৱাৰ্ডছ এণ্ড দ্য ৱাৰ্ডছ হুইচ কেন অকাৰ বিফ'ৰ এণ্ড আফটাৰ ইট। হোৱাট ইজ দিছ টেকনিক কল। অৰ্থাৎ আপুনি চেণ্টেঞ্চ এটা দিছে, এটা ৱাৰ্ড নাজানে, গতিকে এই ৱাৰ্ডটোৰ শব্দৰ অৰ্থ উলিয়াবলৈ হ'লে সি আগৰ আৰু পিছৰ শব্দটো নিশ্চয় চাব। আৰু এনেকুৱা ধৰণৰ এনেকৈ চাইখিনি এনেকুৱা চোৱা পদ্ধতিটোক কি বুলি কোৱা হয়, হোৱাট ইজ দ্য টেকনিক কল্ড। আৰু এনেকুৱা আগৰ আৰু পিছৰ শব্দটো চোৱা পদ্ধতিটোক কি বুলি কোৱা হয়। নিশ্চয় প্ৰশ্নখিনি আপোনালোকে বুজি পাইছে। আমি এতিয়া এনচাৰখিনি চাম। আৰু ইয়াত আপোনালোকৰ অপশ্যন দিয়া আছে ডিক্টেশ্যন। ডিক্টেশ্যনটো বুজি পায়, শিক্ষকে কয় ল'ৰা ছোৱালীয়ে লিখে। নোট মেকিং, আফটাৰ টেকিং নোট ইউ হেভ টু মেক নোট মেকিং। কল'কেশ্যন মানে হ'ল বিন্যাস, শব্দৰ বিন্যাস। কেনেকৈ ছাবজেক্ট বহিব, অক্সিলাৰী ভাৰ্ব বহিব, মেইন ভাৰ্ব বহিব। তাৰপিছত কনজাৰ্ভেশ্যন মানে হ'ল তো সংৰক্ষণ। গতিকে ইয়াৰ এনচাৰটো কি হ'ব যে শব্দ এটাৰ অৰ্থ উলিয়াবলৈ হ'লে আগৰ আৰু পিছৰ শব্দৰ অৰ্থ চাব। এইটো কি বুলি কোৱা হয়, কল'কেশ্যন অৰ্থাৎ শব্দৰ বিন্যাস। এইখিনি মনত ৰাখিব, কেতিয়াবা আহি যাব। দেন কুৱেশ্যন নম্বৰ 7ত কৈছে দ্য একৱাৰ্ড ছিষ্টেম অৰ একুইজিশ্যন অফ এ লেংগুৱেজ ইজ দ্য। অৰ্থাৎ একৱাৰ্ড ছিষ্টেম যোনটো নিজে নিজে আহৰণ কৰা হয়, আৰু একুইজিশ্যন অফ এ লেংগুৱেজ
এটা ল্যাঙ্গুৱেজ যে একুইজিশ্যন হয় অৰ্থাৎ আয়ত্তৰ বশত অনা হয় এইটো কি ফৰ্মাল স্কিল ডেভেলপমেণ্ট অৰ্থাৎ ফৰ্মালটো হ'বই নোৱাৰে। একুইজিশ্যনটো কি হয় ইনফৰ্মালি হয় কিন্তু ফৰ্মালি নহয়। সাবকনচিয়াছ প্ৰচেছ অফ লাৰ্নিং তাৰপিছত চি নম্বৰত দিছে ইনপুট আউটপুট প্ৰচেছ এইটোও নহ'ব, একুইজিশ্যন নহ'ব। সেল্ফ মনিটৰিং অফ লাৰ্নিং এইটোও নহ'ব, ফৰ্মাল এইটোও নহ'ব। গতিকে ইয়াৰ এনচাৰটো কি হ'ব সাবকনচিয়াছ প্ৰচেছ অফ লাৰ্নিং। এইখিনিতে এটা কথা আপোনালোকে শুনিব যে কনচিয়াছ সাবকনচিয়াছ আৰু আনকনচিয়াছ। কনচিয়াছটো সচেতন মাইণ্ড, সাবকনচিয়াছটো পিছত কৈ আছোঁ, তাৰপিছত আনকনচিয়াছ মানে অচেতন মাইণ্ড। কনচিয়াছ আৰু আনকনচিয়াছৰ মাজৰ ঠাইখিনি হৈছে সাবকনচিয়াছ, মানে 50% মনোযোগ দিব 50% নিদিব, এনেকুৱা চিষ্টেমক এনেকুৱা পদ্ধতিটোক কি বুলি কোৱা হ'ব সাবকনচিয়াছ। নিশ্চয় আপোনালোকে বুজি পাইছে। দেন কুৱেশ্যন নম্বৰ 8ত আপোনালোকৰ দিয়া আছে ফৰ এ ফাৰ্ষ্ট জেনেৰেশ্যন লাৰ্ণাৰ। এইটো কথা মনত কৰিব, ফৰ এ ফাৰ্ষ্ট জেনেৰেশ্যন হু আৰ দ্য ফাৰ্ষ্ট জেনেৰেশ্যন লাৰ্ণাৰ্ছ হু কেম টু স্কুল ফৰ দ্য ফাৰ্ষ্ট টাইম অফ এ ফেমিলি। যোনখন ফেমিলিৰ পৰা প্ৰথম কোনো ল'ৰা বা ছোৱালী এটা স্কুললৈ আহে এই ল'ৰা বা ছোৱালীটোক কি বুলি কোৱা হ'ব ফাৰ্ষ্ট জেনেৰেশ্যন লাৰ্ণাৰ। নিশ্চয় কথাটো বুজি পাইছে যে লাৰ্ণিং ছেকেণ্ড লেংগুৱেজ আৰু এই ফাৰ্ষ্ট জেনেৰেশ্যন লাৰ্ণাৰজনে ছেকেণ্ড লেংগুৱেজ শিকিব খোজে অৰ্থাৎ ইংৰাজী শিকিব খোজে কেন বি ইজি, আৰু তাৰ কাৰণে এইটো ইজি হ'ব কেতিয়া দ্য লাৰ্ণাৰ লিভছ ইন এ হোম এনভাইৰনমেণ্ট। অৰ্থাৎ হোম এনভাইৰনমেণ্ট বুলি ক'লে যে ছেকেণ্ড লেংগুৱেজ শিকি আছে তাৰ মানে ইংৰাজৰ ঘৰত ৰাখিব লাগিব। ইফ লাৰ্ণাৰ ইজ হাইলি মটিভেটেড আৰু লাৰ্ণাৰজনক যদি অতি উচ্চভাৱে মটিভেটেড কৰা যায় তেতিয়া শিকিব। ইফ লাৰ্ণাৰ গেটছ এন এনভাইৰনমেণ্ট হুৱেৰ ছেকেণ্ড লেংগুৱেজ ইংলিছ অনলি ইজ স্প'কেন, অৰ্থাৎ য'ত নেকি অকল ইংৰাজী কোৱা হয়। এতিয়া ডি নম্বৰটোত দিয়া আছে বোথ বি এণ্ড চি। গতিকে এইটোৰ এনচাৰটো হ'ব ডি নম্বৰটো বোথ বি এণ্ড চি এনচাৰ হ'ব। যেতিয়া শিশু এটাক মটিভেটেড কৰিব সি শিকিবলৈ আগ্ৰহ হ'ব, আৰু যেতিয়া তাক ইংৰাজৰ ঘৰত ৰাখিব সৰুৰে পৰা তেতিয়া ই আল্টিমেটলি ইংৰাজী শিকি যাব, অৰ্থাৎ তাৰ কি হ'ব একুইজিশ্যন হ'ব, লাৰ্ণিং একুইজিশ্যন হ'ব। নিশ্চয় আপোনালোকে বুজি পাইছে। দেন আহিল কুৱেশ্যন নম্বৰ 9। ইয়াত আপোনালোকৰ কোৱা হৈছে একৰ্ডিং টু ভাইগটস্কি লাৰ্ণিং ইজ এ চাইল্ড অৰ এডাল্ট টেক্স প্লেচ ডিউ টু। এটা শিশু আৰু প্ৰাপ্তবয়স্ক ল'ৰা বা ছোৱালীয়ে কেনেকৈ শিকে একৰ্ডিং টু ভাইগটস্কি এইটোৰ কথা কৈছে। অপশ্যনত আপোনালোকৰ দিয়া আছে ইনবৰ্ণ এবিলিটিছ জন্মগত সক্ষমতা, চাইণ্টিফিক এটিচিউডৰ দ্বাৰা শিকিব, ছ'চিয়েল ইণ্টাৰেকশ্যন এণ্ড ইণ্ট্ৰডাকশ্যন অফ এ ষ্টিমুলাছ, আৰু ষ্টিমুলাছ দিব। গতিকে এইটোৰ এনচাৰটো কি হ'ব একৰ্ডিং টু ভাইগটস্কি এ চিলড্ৰেন কেন লাৰ্ণ বাই ছ'চিয়েল ইণ্টাৰেকশ্যন, অৰ্থাৎ সমাজত আন্তঃক্ৰিয়া কৰিখিনি ল'ৰা বা ছোৱালী এজনে শিকিব। এইটোৱে ভাইগটস্কি কৈছিল। নিশ্চয় আপোনালোকে বুজি পাইছে কথাবোৰ। দেন কুৱেশ্যন নম্বৰ 10ত কৈছে লাৰ্ণিং এ লেংগুৱেজ ইজ এ, অৰ্থাৎ এটা ভাষা শিকন কি, ভাষা শিকন এটা কি গ্ৰেজুৱেল প্ৰচেছ, লাষ্ট প্ৰচেছ, ইনষ্টেণ্ট প্ৰচেছ এণ্ড অল ইনক্লুচিভ প্ৰচেছ। গতিকে এইটোৰ এনচাৰটো কি হ'ব লেংগুৱেজ লাৰ্ণিং ইজ এ গ্ৰেজুৱেল প্ৰচেছ, অৰ্থাৎ হৈয়ে থাকে একেবাৰে জন্মৰ পৰা মৃত্যুলৈকে গ্ৰেজুৱেলি হৈয়ে থাকে। লাষ্ট প্ৰচেছ মানে এইটোতো নহ'ব, ইনষ্টেণ্ট মানে মুহূৰ্তৰ ভিতৰত এইটোও নহ'ব, অল ইনক্লুচিভ সমাৱেশী পদ্ধতি এইটোও নহ'ব। গতিকে এইটোৰ এনচাৰটো হ'ব গ্ৰেজুৱেল প্ৰচেছ। নিশ্চয় আপোনালোকে বুজি পাইছে। একুইজিশ্যন আৰু লাৰ্ণিঙৰ বিষয়ে লাষ্ট ভিডিঅ'টোত শিকোৱা হৈছে, অলপ খুঁটি নাটি বাদ পৰিছে এইখিনি আমি জনাৰ কাৰণে চেষ্টা কৰোঁ আহা। ইয়াত দিয়া আছে L1 আৰু L2। L1টো কি হ'ব আপোনাৰ নেটিভ লেংগুৱেজ হ'ব, যেনেকৈ ইংৰাজৰ নেটিভ লেংগুৱেজ কি ইংলিছ, গতিকে এখেতৰ কাৰণে কি হ'ব ইংলিছটো এটা নেটিভ লেংগুৱেজ হ'ব। আৰু মাদাৰ টং এইটো ছেম, ইংৰাজৰ কাৰণে মাদাৰ টং ইংৰাজী হ'ব কিন্তু আমাৰ কাৰণে নহ'ব, আমাৰ মাদাৰ টং কি হ'ব অসমীয়া, গতিকে অসমীয়াটো কি হ'ব আমাৰ L1। আৰু ৰিজিয়নাল লেংগুৱেজ অসমৰ ৰিজিয়নাল লেংগুৱেজ কি এছামিজ, গতিকে এইটো আমাৰ কি হ'ব ৰিজিয়নাল লেংগুৱেজ। দেন L2টো কাক ক'ব, L2টো যোনটো ভাষা আমি নাজানো শিকোঁ চাৰিবাৰত বা কাৰোবাৰ গাইডেঞ্চত শিকোঁ এইটোক কি বুলি কোৱা হ'ব L2, অৰ্থাৎ টাৰ্গেট লেংগুৱেজ, যেনেকৈ ইংৰাজী শিকি আছোঁ আৰু ছেকেণ্ড লেংগুৱেজ, আৰু টাৰ্গেট লেংগুৱেজটোকে কি বুলি কোৱা হয় ছেকেণ্ড লেংগুৱেজ। এইখিনি কথা মনোযোগ দিব। দেন অফিচিয়েল লেংগুৱেজ ইন ইণ্ডিয়া ইজ হিন্দী, আৰু এইটো কথা জানিব যে ভাৰতৰ স্বীকৃতিপ্ৰাপ্ত ৰাষ্ট্ৰীয় ভাষা কি হিন্দী, এণ্ড এছ'চিয়েটেড অফিচিয়েল লেংগুৱেজ ইন ইণ্ডিয়া ইজ
ইংলিছ ভাৰতৰ সংযুক্ত চৰকাৰী ভাষা হ'ল ইংৰাজী। নিশ্চয় বুজি পাইছে। দেন ইয়াৰ তলত লিখা আছে ইংলিছ ইজ এ টাৰ্গেট লেংগুৱেজ এজ এ ছেকেণ্ড লেংগুৱেজ। এইখিনি কথা কৈয়ে দিয়া হৈছে যে ইংলিছ ইজ এ কি লেংগুৱেজ, ছেকেণ্ড লেংগুৱেজ অৰ টাৰ্গেট লেংগুৱেজ। নিশ্চয় বুজি পাইছে। ইয়াত ফৰ মাদাৰ টং এই দুটা বস্তু দুটা পইণ্ট দিয়া হৈছে। ফৰ মাদাৰ টং মানে মাতৃভাষাৰ কাৰণে ইজ মোৰ কমফৰ্টেবল। মাতৃভাষাটো আপোনাৰ কাৰণে কমফৰ্টেবল হ'ব পাৰে, খুব ভাল হ'ব পাৰে, আপুনি আৰামদায়কভাৱে সহজভাৱে ক'ব পাৰে, বাট নট ইনক্ৰিজ সেল্ফ কনফিডেন্স। আৰু কিন্তু ইয়াত আপোনাৰ সেল্ফ কনফিডেন্স নবঢ়াব। কিছুমান মানুহ আছে অসমীয়া ক'ব নাজানে, কিন্তু তেনেহ'লে কি তেওঁ ধৰক আপোনাৰ পুনেত আছিলে হিন্দী ভাষা শিকিছে, কিন্তু হিন্দীত বেছিকৈ কমফৰ্টেবল, বাট অসমীয়াত কমফৰ্টেবল নহয়। এইটো কথা নিশ্চয় বুজি পাইছে যে এজন মানুহ বা ল'ৰা বা ছোৱালী যিয়ে নহওক যে নিজৰ মাতৃভাষাত কমফৰ্টেবল হ'ব, কিন্তু সেল্ফ কনফিডেন্স কেতিয়াও নহ'ব। এইটো কথা মনত ৰাখিব। কেতিয়াবা আহি যাব লেংগুৱেজ মে অৰাল, আৰু লেংগুৱেজ কি হ'ব পাৰে, ভাষিক অৰাল বা ভাৰ্বেল হ'ব পাৰে, তাৰপিছত ৰিটেনো হ'ব পাৰে, ছ'চিয়েল হ'ব পাৰে, চেম্বলিক হ'ব পাৰে, ইনষ্টিংটিভ হ'ব পাৰে, বাট নট আৰ্বিটাৰী। বুজি পাইছে কথাটো যে ভাষা এটা কি হ'ব পাৰে, অৰালো হ'ব পাৰে, ৰিটেনো হ'ব পাৰে, ছ'চিয়েলো হ'ব পাৰে, চিম্বলিকো হ'ব পাৰে, ইনষ্টিংটিভ হ'ব পাৰে অৰ্থাৎ নেচাৰেল যোনটো স্বতঃস্ফূৰ্তভাৱে হয়, কিন্তু নট আৰ্বিটাৰী অৰ্থাৎ ইচ্ছাকৃত নহয়, খেলি মেলি ধৰণে আপুনি যি এটা ভাষা ক'লে ভাৰ্বটা আগত লগাই দিলে, ছাবজেক্টটো পিছত লগাই দিলে, এইটো কেতিয়াও ভাষা হ'ব নোৱাৰে। নিশ্চয় কথাখিনি বুজি পাইছে। এতিয়া এইটো বস্তু অলপ মন কৰিব যে লেংগুৱেজ একুইজিশ্যন এণ্ড লেংগুৱেজ লাৰ্ণিং, লেংগুৱেজ লাৰ্ণিং কিছুমান ডিফাৰেঞ্চ তুলি ধৰা হৈছে, গোটেইখিনি আলোচনা কৰা হৈছে। আপোনালোকৰ সুবিধাৰ কাৰণে এইখিনি দিয়া হৈছে। লেংগুৱেজ একুইজিশ্যনটো কি হয়, নেচাৰেল প্ৰচেছত হয়, আৰু এইটো লাৰ্ণ প্ৰচেছত। লেংগুৱেজ লাৰ্ণিং কি শিকিব লাগে, আৰু এইটো কি হয় ছাবকনচিয়াছ বা আনকনচিয়াছ, যোনটো কথা আগতে কৈ দিয়া হৈছে। আৰু লেংগুৱেজ লাৰ্ণিংটো সদায় কনচিয়াছ মাইণ্ডত হ'ব, কনচিয়াছ প্ৰচেছত হ'ব। তাৰপিছত ন' ফৰ্মাল টিচিং, লেংগুৱেজ একুইজিশ্যনৰ ক্ষেত্ৰত ফৰ্মাল টিচিং নালাগে, কিন্তু লাৰ্ণিঙৰ ক্ষেত্ৰত ফৰ্মাল টিচিং লাগিব। ন' গ্ৰামাৰ ৰুলছ, লেংগুৱেজ একুইজিশ্যনৰ ক্ষেত্ৰত গ্ৰামাৰ ৰুলৰ প্ৰয়োজন নাই, কিন্তু গ্ৰামাৰ ৰুল লাগিব বা শিকোৱা হয়। 5 নম্বৰত কৈছে ফ'কাছ অন কমিউনিকেশ্যন, আৰু লেংগুৱেজ একুইজিশ্যন কিহৰ কাৰণে কৰা হয়, ফৰ কমিউনিকেশ্যন, স্প'কেন এছপেক্ট কথা কোৱাৰ কাৰণে, গিভ এনভাইৰনমেণ্ট অৰ এক্সপ'জাৰ টু চাইল্ড, এনভাইৰনমেণ্ট দিব লাগিব নাইবা ভাষাৰ প্ৰতি এক্সপ'জাৰ দিব লাগিব। আৰু 5 নম্বৰ পইণ্টটো কৈছে লাৰ্ণিঙৰ ক্ষেত্ৰত ফ'কাছ অন ৰিডিং এণ্ড ৰাইটিং পাৰপাছ। আমি কিহৰ কাৰণে শিকোঁ, যে ৰিডিঙৰ কাৰণে আৰু ৰাইটিং পাৰপাছৰ কাৰণে কি শিকোঁ, লাৰ্ণিং শিকোঁ। তলত এটা বস্তু দিয়া হৈছে যে ন'ম চমস্কি ছেড ডেট এভৰি চাইল্ড হেজ লেংগুৱেজ একুইজিশ্যন ডিভাইচ LED অৰ LLD, অৰ্থাৎ লেংগুৱেজ লাৰ্ণিং ডিভাইচ। কালি কৈ দিয়া হৈছে, কিন্তু লেংগুৱেজ একুইজিশ্যন ডিভাইচৰ কথা কোৱা হোৱা নাই। যে ব্ৰেইনত সৰুৰে পৰা কি থাকে, জন্মগত LAD অৰ্থাৎ লেংগুৱেজ একুইজিশ্যন ডিভাইচ থাকে, অৰ LLD লেংগুৱেজ লাৰ্ণিং ডিভাইচ থাকে। এইখিনিৰ দ্বাৰা শিশুৱাই কি কৰে, লেংগুৱেজ একুইজিশ্যন কৰে। নিশ্চয় বুজি পাইছে। আপোনালোকে স্ক্ৰীনশ্বট কৰিলে কৰি ল'ব। ইয়াত কিছুমান খেলি মেলি ষ্টেজ দিয়া হৈছে, ষ্টেজেছ অফ লেংগুৱেজ একুইজিশ্যন অৰ লেংগুৱেজ ডেভেলপমেণ্ট, এইখিনি জনাৰ কাৰণে হা, কিন্তু পৰীক্ষাটো আহি যাব পাৰে, বস্তুখিনি জানি ৰখাটো খুব প্ৰয়োজনীয়। 1 নম্বৰ ষ্টেজটো কোৱা হৈছে কুইং অৰ ক্ৰাইং ষ্টেজ, আৰু এটা নাম দিয়া হৈছে গাৰ্গলিং ষ্টেজ। এইখিনি মনত ৰাখিব হা, যে কুইং ষ্টেজ অৰ ক্ৰাইং ষ্টেজ অৰ গাৰ্গলিং ষ্টেজ। ইয়াত কি হয়, বয়সৰ সময়সীমা বেলেগ বেলেগ কিতাপত বেলেগ বেলেগ ধৰণৰ দিয়া আছে। এইটো তোমাৰ কুৱেশ্যনৰ ওপৰত ডিপেণ্ড কৰিখিনি 0 to 6 মান্থলৈকে হয়। এনে কুইং ষ্টেজটো আপোনাৰ 6 উইকছ অৰ্থাৎ 1.5 মাহলৈকে হয়, আৰু ক্ৰাইং ষ্টেজটো 3 মাহলৈকে হয়, কিন্তু ইয়াত ইন জেনেৰেল ধৰি লোৱা হৈছে 0 to 6 মান্থ। এইখিনি বস্তু জানি ল'ব। আৰু গাৰ্গলিং ষ্টেজত বাচ্চা এটা কথা ক'ব পাৰেনে, কথা ক'ব নোৱাৰে। প্ৰি স্পেচ, এইটোক আৰু এটা নাম দিয়া হৈছে প্ৰি স্পীচ ষ্টেজ, আৰু প্ৰি স্পীচ ষ্টেজটো কেইমাহলৈকে হয়, 0 to 6 মান্থ। এইখিনি কথা জানিব। এতিয়া 2 নম্বৰ ষ্টেজটো আহিল আপোনালোকৰ বাবলিং ষ্টেজ। এইটো কিমানৰ পৰা কিমানলৈকে বাবলিং ষ্টেজ, অৰ্থাৎ 6 মাহৰ পৰা 8 মাহ বয়সলৈকে বাবলিং ষ্টেজ ধৰা হয়। যেনেকুৱা ল'ৰা বা ছোৱালী কি কৰে, 6 মাহ বয়সত বা মা কাকা এনেকুৱা শব্দ কৰি থাকে। আৰু 3 নম্বৰ কোৱা হৈছে ওৱান ৱাৰ্ড ষ্টেজ,
এইটো 1 বছৰলৈকে ধৰা হয়। নাইবা 1 ৱাৰ্ড ষ্টেজৰ আৰু এটা নাম আছে হল'ফ্ৰেছ ষ্টেজ, হল'ফ্ৰেছ ষ্টেজ, আৰু এইটো 9 মাহৰ পৰা 18 মাহলৈকে ধৰা হয়। যেনেকুৱা উদাহৰণ হিচাপে বাবা, মামা, কাকা এনেকুৱা এটা এটাকৈ শব্দ ক'ব শিকে। নিশ্চয় বুজি পাইছে আপোনালোকে। ইয়াত হল'ফ্ৰেছ ষ্টেজ বা 1 ৱাৰ্ড ষ্টেজৰ যোনটো সময়সীমা 9 মাহৰ পৰা 18 মাহ, আৰু এটা কথা জানি ৰাখিব যে ফাৰ্ষ্ট ৱাৰ্ড ষ্টেজ কোনটোক কয়, 12 মাহত ফাৰ্ষ্ট ৱাৰ্ড ষ্টেজ বুলি কোৱা হয়। দেন 2 ৱাৰ্ড ষ্টেজ অৰ টেলিগ্ৰাফিক ষ্টেজ, যেনেকুৱা 18 মাহৰ পৰা 24 মাহ, যেনেকুৱা বাই বাই পাপা, গো এনেকুৱা ধৰণৰ দুটা শব্দ ক'বলৈ শিকে। এইটো কিমান মাহৰ পৰা কিমানলৈকে, 18 পৰা 24। আৰু 5 নম্বৰ ষ্টেজটো কোৱা হৈছে লংগাৰ আটাৰেঞ্চেছ নাইবা অৰ মাল্টি ৱাৰ্ডছ ষ্টেজ, যেনেকুৱা গিভ মি দ্য বল, এনেকুৱা ধৰণৰ শব্দ ক'বলৈ শিকে 2 বছৰৰ পৰা 4 বছৰ বয়সৰ ল'ৰা বা ছোৱালীয়ে। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে। নিশ্চয় আপোনালোকে ভাল পাব। ভিডিঅ'খন ভাল পালে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বেল আইকনটো প্ৰেছ কৰি ৰাখিব পৰৱৰ্তী ভিডিঅ'বোৰ পাবলৈ। শেষত সকলোকে ধন্যবাদ দি আজি সামৰিছোঁ। থেংক ইউ ফৰ ৱাচিং।